Hello everyone, আকৌ এটা নতুন ভিডিও লৈ পেলাই মই তোমালোকৰ সন্মুখলৈ আহিছো। আজিৰ ক্লাছটো হৈছে HS সেকেন্ড ইয়াৰৰ কাৰণে। HS সেকেন্ড ইয়াৰৰ প্ৰথম আমি ভিডিও আৰম্ভ কৰিবলৈ ওলাইছো। এই ভিডিওত প্ৰথমতে ওয়ার্ড প্ৰসেসিংৰ ওপৰত মই পঢ়াম। একচুয়ালি প্ৰ্যাকটিক্যালও দেখুৱাই দিম। কিন্তু তাৰ আগতে অকনমান থিওৰি কথাখিনি কৈ ল'ব বিচাৰিছো। তেতিয়াহলে তোমালোকক আজি এই সেশনটোত তিনিটা টপিকৰ ওপৰত শিকোৱা হ'ব। সেই তিনিটা টপিক হৈছে সেশন 1 ক্ৰিয়েটিং টেমপ্লেট, সেশন 2 creating envelopes and session 3 creating levels. এতিয়া আমি আহো প্ৰথমতে creating template ৰ ওপৰত। টেমপ্লেট তোমালোকে অলৰেডি ক্লাস 10 ত পঢ়িছাই। টেমপ্লেট হৈছে কি কিছুমান fill in documents যিবিলাক অলৰেডি আমাৰ ওয়েবসাইটৰ পৰা ডাউনলোড কৰি পেলাই আমি পুনৰাই সেই টেমপ্লেটসমূহ ইউজ কৰিব পাৰো। যেনেকৈ ধৰি লোৱা এটা এক্সাম্পল দিলে তোমালোকৰ কাৰণে সুবিধা হ'ব। আমি ধৰি লোৱা স্কুল এখনত কিবা এটা কম্পিটিশন পাতিছো। সেই কম্পিটিশনটো যেতিয়া কোনোবাই প্ৰাইজ পাব তেতিয়া হলে সেই প্ৰাইজৰ লগতে আমি এখন সাৰ্টিফিকেটও তেওঁলোকক প্ৰভাইড কৰিম। তো এতিয়া তোমাৰ হাতত বেছি সময় নাই। এসপ্তাহৰ ভিতৰতে তোমালোকৰ গেম আৰম্ভ হ'ব আৰু এসপ্তাহৰ পিছত কম্পিটিশনৰ প্ৰাইজ ডিস্ট্ৰিবিউশন আছে। এতিয়া যেহেতু আমাৰ হাতত ইমান সময় নাই তেতিয়া সেই কাৰণে আমি সাৰ্টিফিকেটখন ইস্যু কৰাৰ কাৰণে বা সাৰ্টিফিকেটখন আমি প্ৰিন্ট কৰাৰ কাৰণে আমি বেছি সময় দিব নোৱাৰিম আৰু আমি বিচাৰিছো যে সাৰ্টিফিকেটখন আমি ডিজাইন কৰি লওঁ। এতিয়া সাৰ্টিফিকেটখন যেহেতু আমি ডিজাইন আগতীয়াকৈ কৰি থোৱা নাই সেই কাৰণে আমি কিছুমান স্যাম্পল সাৰ্টিফিকেট কিছুমান ফ্ৰী ওয়েবসাইট আছে টেমপ্লেট ডাউনলোড কৰিব পৰা। সেই ওয়েবসাইটৰসমূহৰ পৰা ডাউনলোড কৰিব পাৰো বা আমি কিছুমান পেইড টেমপ্লেটও ডাউনলোড কৰিব পাৰো। এতিয়া কথা হল সেই সাৰ্টিফিকেটৰ টেমপ্লেটখন যেতিয়া আমি ডাউনলোড কৰিলো, ডাউনলোড কৰি উঠি পেলাই আমি প্ৰিন্ট কৰি ল'ব পাৰো বা প্ৰিন্ট কৰাৰ আগতে আমি সেই টেমপ্লেটখন এডিট কৰি পেলাই তাত আমি কিছুমান আমাৰ স্কুলৰ ইনফৰমেশন বা ডাটাসমূহ অকল ফিল ইন কৰি দিলে হ'ল। ডকুমেন্টখনৰ যিমানখিনি ডিজাইন লাগে, যিমানখিনি কালাৰ কৰিবলগীয়া আছিল, ফৰ এক্সাম্পল যিখিনি ফৰমেটিং ৰিলেটেড পাৰপাস আছিল সেইখিনি অলৰেডি কৰি থোৱা থাকে, যাৰ কাৰণে টেমপ্লেট ইউজ কৰিলে আমাৰ সময়ৰ বহুত ৰাহি হয়। এতিয়া তোমালোকে যদি বিচাৰা যে আমি বেলেগে বনাই দিয়া টেমপ্লেটসমূহ ডাউনলোড নকৰো, আমি আমাৰ নিজস্ব টেমপ্লেট এখন বনাই থব বিচাৰিছো সো দ্যাট ইন ফিউচাৰ আমি আমাৰ এই টেমপ্লেটখন আমি বাৰে বাৰে বা একেটা ধৰণৰ কামত যেতিয়া আমাক লাগি থাকিব তেতিয়া আমি ইউজ কৰিব পাৰো। তেনে ক্ষেত্ৰত আমি টেমপ্লেটসমূহ নিজে বনাব পাৰো। টেমপ্লেট বনোৱাৰ কাৰণে আমি মাইক্ৰসফট ওয়াৰ্ডৰ পৰাও টেমপ্লেট ক্ৰিয়েট কৰিব পাৰো আৰু আমাক যেটো আমাৰ কাৰিকুলামত মানে আমাৰ কিতাপত যেটো সফটওয়্যাৰ ইউজ কৰি পেলাই বনাই দেখুৱা হৈছে সেইটো হৈছে ওপেন অফিস। ওপেন অফিস সফটওয়্যাৰটো যদি তোমালোকৰ নাই তেতিয়া হলে ইনষ্টল কৰি ল'বা। ওপেন অফিস এটা ফ্ৰী ওপেন সোৰ্স সফটওয়্যাৰ হয় যেটো ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি সহজতে ইনষ্টল কৰি ল'ব পাৰিবা। এতিয়া মই ধৰি লৈছো তোমালোকৰ ওপেন অফিস সফটওয়্যাৰটো ইনষ্টল আছে। ওপেন অফিস সফটওয়্যাৰটো ইনষ্টল কৰি লোৱাৰ পিছত আমি সেই সফটওয়্যাৰটো অন কৰি লৈ পেলাই তাৰে পৰা আমি যেটো টেক্সট ডকুমেন্ট হয় মাইক্ৰসফট ওয়াৰ্ডতো কৰিব পাৰা, কিন্তু যেহেতু কিতাপত বস্তুখিনি আমাক ওপেন অফিসত দিয়া আছে সেই কাৰণে আমি মাইক্ৰসফট ইউজ নকৰিম, আমি ওপেন অফিসটো ইউজ কৰিম। তো এতিয়া আমি প্ৰথম যেটো টেমপ্লেট কেনেকৈ ক্ৰিয়েট কৰে সেইখিনি বস্তু প্ৰ্যাকটিক্যালি চাই লম। থিওৰি আই হোপ তোমালোকৰ থিওৰিখিনি ক্লিয়াৰ হৈ গৈছে টেমপ্লেট মানে কি হয়। মই আকৌ এবাৰ চমুকৈ কৈ থৈ দিছো টেমপ্লেট মানে হৈছে কিছুমান আৰ্হি ডকুমেন্ট, কিছুমান অলৰেডি ফিল আপ কৰি থৈ দিয়া ডকুমেন্ট যেটো আমি ব্যৱহাৰ কৰি পেলাই আমাৰ কামসমূহ আমাৰ অতি সহজতে আমাৰ কিছুমান কাম আমি সমাধা কৰিব পাৰো। এতিয়া সেই ফিল ইন ডকুমেন্টসমূহ আমি আমাৰ নিজৰ পছন্দ মতে নিজৰ স্কুলৰ লোগো দি পেলাই বা তোমাৰ নিজৰ যদি কিবা কোম্পানী আছে কোম্পানীৰ লোগো দি ডিজাইন দি পেলাই আমি ডিজাইন কৰিও বনাব পাৰো। তো সেই কাৰণে আজি আমি শিকিম হাউ টু ক্ৰিয়েট টেমপ্লেটস। এটা টেমপ্লেট ক্ৰিয়েট কৰি উঠি পেলাই আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট কথা যেটো হৈছে হেতু হৈছে টেমপ্লেটখন সেভ কেনেকৈ কৰিম। টেমপ্লেট সেভ কৰোতে আমি যেতিয়া ওপেন অফিসত টেমপ্লেট এখন সেভ কৰো তেতিয়া আমি ওপেন অফিসত .dtt ডাবল টি যেটো হয় হেতু আমি এক্সটেনশন হিচাপে ব্যৱহাৰ কৰো। এতিয়া এক্সটেনশন কি হয় আই হোপ তোমালোকক মই আকৌ ক'ব দৰকাৰ নাই যেহেতু আমি অলৰেডি ক্লাস 9ত পাইছো এক্সটেনশন কি হয়। ফৰ এক্সাম্পল যেনেকৈ আমি এটা হিন্দী গান বা ইংলিশ গান এটা যেতিয়া ডাউনলোড কৰো সেই গানৰ এক্সটেনশন .mp3 হয়। তো সেই কাৰণে আমি টেমপ্লেট এখন যেতিয়া এজ এ টেমপ্লেট হিচাপে সেভ কৰিম ওপেন অফিসৰ কাৰণে তেতিয়া আমাৰ তাৰ এক্সটেনশনটো হ'ব .dtt। এতিয়া আমি টেমপ্লেট এখন ক্ৰিয়েট কৰিম। ক্ৰিয়েট কৰি উঠি পেলাই আমাৰ ইম্পৰ্টেন্ট কনসেপ্ট যেটো হৈছে ডকুমেন্টখনক এজ এ টেমপ্লেট হিচাপে সেভ কৰি থৈ দিম। তাৰ পিছত আমি সেইখন ডকুমেন্টক যেতিয়াই মন যায় বা যোনে ইচ্ছা কৰে তাক বাৰে বাৰে ৰিইউজ কৰি থাকিব পাৰিব।
এতিয়া আমি ল্যাপটপৰ স্ক্ৰিনত চাম কেনে ধৰণে প্ৰ্যাকটিকেলখিনি কৰে টেমপ্লেটৰ বিষয়ে অলৰেডি তোমালোকক মই ক'লো ইয়াতে তোমালোকক মই দেখুৱাই দিছো চোৱা আমি ফ্ৰী টেমপ্লেটসমূহ কেনে ধৰণে গুগলৰ পৰা ডাউনলোড কৰিব পাৰিম ইয়াতে মই গুগলৰ ৱেবছাইটত ফ্ৰী টেমপ্লেট বুলি সাৰ্চ কৰিছো ফ্ৰী টেমপ্লেট ফৰ সাৰ্টিফিকেট মানে কিছুমান সাৰ্টিফিকেটৰ মই আৰহি ডকুমেন্ট বিচাৰিছো ইয়াতে এই ডকুমেন্টখন তুমি ডাউনলোড কৰি পেলাই your title here তাৰমানে তোমাৰ টাইটেল আৰু তোমাৰ ৰেচিপিয়েন্ট নেম তোমাৰ নিজৰ নাম স্কুলৰ নাম এইবিলাক ইত্যাদি সমূহ দি পেলাই এখন প্ৰিন্ট কৰি ল'ব পাৰা এতিয়া এই যে ডিজাইন বিলাক কৰিছে এইখন লিখিছে তোমাৰ আৰু লিখিব লগিয়া নহয় আৰু এইখিনি আমাক কি কৰে আমাৰ সময় ৰাহি কৰে গতিকে আমি এনে ধৰণৰ টেমপ্লেট আমাৰ নিজৰ ইচ্ছা মতে আমি নিজেও ক্ৰিয়েট কৰি ল'ব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ওপেন অফিচৰ টেক্সট ডকুমেন্টত ওপেন কৰিব লাগিব টেক্সট ডকুমেন্ট মানে হৈছে কি মাইক্ৰসফট ওয়াৰ্ড তেনেকুৱা ধৰণৰে হয় এতিয়া আমি এইখনক এটা কাম কৰো এইখনক মই প্ৰিন্ট লেআউট মাতে পঠালিকে ওপেন কৰি লৈছো ইয়াতে ধৰি লোৱা আমি সাৰ্টিফিকেট বুলি লিখিছো সাৰ্টিফিকেট অফ এক্সেলেন্স বা তেনে ধৰণৰ কিবা জিহৰ ওপৰতে তুমি বনোৱা সাৰ্টিফিকেটখন হেতু নাম দিব পাৰা সাইজটো ডাঙৰ কৰি দিছো তাৰ পিছতে ধৰি লোৱা তুমি স্কুলৰ নামটো ইয়াতে দিব বিচাৰিছা বা বৰ্তমান যদি দিব বিচাৰা নাই নালাগে কিবা যদি ক্লিপ আৰ্ট তেনে ধৰণৰ কিবা ইয়াতে তুমি ভৰাব বিচাৰা গ্যালাৰীৰ পৰা গৈ পেলাই ইয়াতে চাই লবা এইবিলাক হৈছে ক্লিপ আৰ্ট যিবিলাক মাইক্ৰসফট ওয়াৰ্ডত পাইছিলা যদি নেটৰ পৰা ডাউনলোড কৰি ক্লিপ আৰ্ট ভৰাব খুজিছা হেতুও কৰিব পাৰা সাইজটো ডাঙৰ আহে ভৰালতে ইয়াক সৰু কৰি দিছো আমি সৰু কৰি পেলাই এখন আমি ইয়াতে দি দিছো এতিয়া আমি ধৰি লোৱা কিছুমান টেক্সট লিখিম this is to certify অলপ ডাঙৰ হৈ গল ন এটো সৰু কৰি দিও সিলেক্ট কৰি লবা দে সিলেক্ট কৰি পেলাই সৰু কৰি দিবা আখৰটো সৰু কৰি দিলো this is to certify that এতিয়া মিষ্টাৰো হ'ব পাৰে মিছু হ'ব পাৰে হেতু যেতিয়া প্ৰিন্ট কৰা সেই সময়ত এটো টিক মাৰ্ক দি দিলে হল নামটো লিখাৰ কাৰণে জাগা এৰি দিলা has scored highest marks in exam বা internal examination যি ধৰণৰ exam হওক হেতু লিখিলা I wish him or her best wishes him বা ফিমেল হলে her best wishes এনেধৰণে দি দিলা এনেকুৱা এখন সাৰ্টিফিকেট নহয় সাৰ্টিফিকেটখনৰ ডেফিনেটলি লুকসটো অলপ বেলেগ হয় ধুনিয়া হয় মই জাস্ট দেখুৱাই দিয়াৰ কাৰণে এটো কৰিছো তলত আমাৰ ধৰি লোৱা ক্লাছ টিচাৰৰ সিগনেচাৰ থাকিব ক্লাছ টিচাৰৰ সিগনেচাৰৰ কাৰণে জাগা ৰাখিলো তাৰ পিছতে ইফালে প্ৰিন্সিপালৰ কাৰণে ৰাখিলো প্ৰিন্সিপালৰ কাৰণে জাগা ৰাখা হল পিটু ক্যাপিটাল টাৰ কৰি দিছো ৰবা হৈ গল এতিয়া এখন স্যাম্পল হিচাপত বনাইছো দেখাত ইমান ভাল হোৱা নাই ইয়া ব্যাকগ্ৰাউণ্ড কালাৰ চালাৰ আছে এইবিলাক চেঞ্জ কৰিব পাৰিবা এতিয়া আমি এইবিলাক চেঞ্জ নকৰো ডিজাইন কৰা হল ডিজাইন কৰা হোৱাৰ পিছত আমি কি কৰিম এতিয়া এইখনক আমি যদি ফাইল সেভ কৰি ৰাখো তেতিয়া হলে আমাৰ বাৰে বাৰে যেটা ৰিইউজ কৰি থাকিম হেতু প্ৰবলেম হ'ব হেতু বাৰে বাৰে আমি ৰিইউজ কৰাৰ কাৰণে এজ এ টেমপ্লেট সেভ কৰি হ'ব পাৰো তাৰ কাৰণে ফাইল অপচনত যাবা ফাইল অপচনৰ পৰা ইয়াতে চাবা টেমপ্লেটস বুলি আছে ইয়াতে এই সেভ অপচনটো পাবা মনত থাকিব ফাইল টেমপ্লেটস তাৰ পিছত সেভ বাটনটো ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি ইয়াতে নিউ টেমপ্লেটখনৰ নাম কি দিবা মই ইয়াতে ধৰি লোৱা সাৰ্টিফিকেট বুলি দিছো সাৰ্টিফিকেট বুলি দি দিছো আৰু ইয়াতে ক্যাটাগৰী ওয়াইজ
কেনেকুৱা ধৰণৰ হেৰিত থৈ দিবা তুমি তাত থব পাৰা ইয়াতে মাই টেমপ্লেটছৰ ভিতৰতে থাকিল অলৰেডি টেমপ্লেটছ এইখন মোৰ আছে বনোৱা সাৰ্টিফিকেট দি পেলাই ওকে কৰি দিলো এতিয়া এইখন এজ এ টেমপ্লেট হিচাপে সেভ হৈ গল ধৰি লোৱা এতিয়া তুমি ওপেন অফিসটো ক্লোজ কৰি দিলা এটো আমাৰ যিখিনি আছিল আমি বন্ধ কৰি দিলো এতিয়া আমি পুনৰ ওপেন অফিসটো অন কৰিলো টেক্সট ডকুমেন্ট খুলিলো এতিয়া আমাক ধৰি লোৱা সেই সাৰ্টিফিকেটখনৰ দৰকাৰ হলে এতিয়া আমি কি কৰিম আমি ফাইলত গৈ পেলাই আমি টেমপ্লেটছত আমি যিখন সাৰ্টিফিকেট সেভ কৰি থৈছিলো সেইখন আমি ওপেন কৰিম সেইখন ওপেন কৰাৰ কাৰণে তুমি ইয়াৰ পৰা গৈও কৰিব পাৰিবা ইয়াতেও আমি বস্তুটো সাৰ্টিফিকেট বুলি ইয়াত পালোৱে ইয়াতে যদি ওকে কৰি দিয়া ওকে ৰবা দে ইয়াতে এডিটত গৈ পেলাই সাৰ্টিফিকেটখন আমি এডিট কৰিব পাৰো ৰবা মই আগতে এডিটটো দেখুৱাই নিদু তোমালোকক কনফিউজ হৈ যাবা নহলে আমি বিচাৰিছো ইখনক পুনৰাই ইউজ কৰাৰ কাৰণে গটিকে ফাইল নিউ ইয়াতে তুমি যাবা টেমপ্লেটছ এণ্ড ডকুমেন্টছত মনত থাকিব কনফিউজ নহবা সবা প্ৰথমতে মই কি কৰিলো প্ৰথমতে মই ফাইল যিখন ডকুমেন্ট বনাইছিলো সেই ডকুমেন্টখনক সেভ কৰিলো এজ এ টেমপ্লেট হিচাপে হেতু কৰ পৰা কৰিছিলো হেতু ফাইলত গৈ পেলাই টেমপ্লেটছত গৈ পেলাই সেভ কৰিছিলো ইয়াতে এতিয়া ফাইলত গৈ নিউ অপচনত গৈ টেমপ্লেটছ এণ্ড ডকুমেন্টছত যেতিয়া যাবা তেতিয়া তুমি অলৰেডি সেভ কৰা টেমপ্লেটছখিনি তোমাক দেখুৱাই দিব ইয়াতে মই এইমাত্ৰ বনোৱা টেমপ্লেটখনৰ নাম হৈছে সাৰ্টিফিকেট তো সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰি পেলাই মই ইয়াতে ওপেন কৰিব পাৰো ওপেন কৰাৰ লগে লগে মই এইমাত্ৰ বনাই থোৱা সাৰ্টিফিকেটখন মই পাই যাম এতিয়া ইয়াতে নামটো তুমি ভৰাই দিলা যালৈকে তুমি সাৰ্টিফিকেটখন দিব বিচাৰিছা সে মই ইয়াতে অজয় বুলি দিলো মিছটো কাটি দিলো মিস্টাৰ অজয় বুলি দি দিলো মিস্টাৰ অজয় বুলি দি পেলাই ইয়াতে এনেকে সাৰ্টিফিকেটখন বনালো তাৰ পিছত এতিয়া মই এখন সেভ কৰিব লাগে সেভ কৰাৰ কাৰণে মই এতিয়া নৰমাল ফাইল সেভত বা সেভ এজত গৈ পেলাই নৰমাল ফাইলখন যেনেকে সেভ কৰে সে মই ডেস্কটপত সেভ কৰি দিলো নাম দিয়া নাই আনটাইটেল 2 বুলি দিছো ইয়াৰ এক্সটেনশন .odt এ হৈ থাকিব টেমপ্লেট নহয় এখন মোৰ নৰমাল ওপেন অফিসৰ ডকুমেন্ট হয় সেভ কৰি দিলো আৰু মই ওপেন অফিসটো ক্লোজ কৰি দিলো এতিয়া চাবা মোৰ ডেস্কটপত আনটাইটেল 2 বুলি এখন সাৰ্টিফিকেট বনোৱা হৈ গল এতিয়া যিখন টেমপ্লেট মোৰ আছিল টেমপ্লেটখনত এই নামবিলাক একো নাম নাছিলে এই নামবিলাক মই পিছত ভৰাই পেলাই সেভ কৰিলো তো এনে ধৰণে তোমাক যেতিয়াই লাগে তুমি বাৰে বাৰে এই টেমপ্লেটখন ইউজ কৰি থাকিব পাৰিবা এটোৱে হল মোৰ টেমপ্লেটৰ সুবিধা আৰু এটোৱে আছিল তোমালোকৰ ওয়াৰ্ড প্ৰসেসিংৰ প্ৰথম চেপ্টাৰ ক্ৰিয়েটিং টেমপ্লেটছ কেনে ধৰণে টেমপ্লেট এখন ক্ৰিয়েট কৰি পেলাই টেমপ্লেটখন সেভ কেনেকৈ কৰিবা এটা টেমপ্লেটৰ ডিজাইন কেনেকৈ কৰা হেতু তোমাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতেটো বহুতখিনি ইয়াতে দেখুৱাই দিছে কেনে ধৰণৰ ফন্ট কালাৰ হ'ব কেনেকুৱা ষ্টাইল দিবা তোমাৰ নিজৰ ইচ্ছা তুমি টেমপ্লেট এখন বনাই লবা বনাই পেলাই এই কামখিনি কৰিব পাৰিবা